Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'টো আলোচনা কৰিব লৈছো যিবোৰ ষ্টুডেণ্টে ডিফাৰ্ম আৰু বিফাৰ্ম কোৰ্ছৰ এডমিশ্যনৰ বাবে অনুষ্ঠিত হৈ যোৱা এন্ট্ৰেন্স এক্সামত এপিয়াৰ হৈছিল। তেওঁলোকৰ অনলাইন কাউন্সেলিঙৰ বাবে এডুকেশ্যনেল নোটিছখন মুকলি কৰি দিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ ফালৰ পৰা। আজিৰ এই ভিডিঅ'ত এই নোটিছখনৰ ওপৰত ডিটেইলছত আলোচনা কৰা হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স এডুকেশ্যনেল নোটিছ অনলাইন কাউন্সেলিং ফৰ সিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ডিফাৰ্ম আৰু বিফাৰ্ম courses in the Government Institute of Assam academic session 2025-26. This is for information of all the candidates who have appeared in the entrance examination held on 8 June 2025 and obtained the minimum eligibility score that the online counseling form for filling up of choice shall be available in the university website. So, যিবোৰ কেণ্ডিডেটে ডিফাৰ্ম আৰু বিফাৰ্ম কোৰ্ছৰ এডমিশ্যনৰ বাবে এন্ট্ৰেন্স এক্সামত এপিয়াৰ হৈছিল 8 জুন 2025 তাৰিখে তেওঁলোকৰ মিনিমাম এলিজিবিলিটি স্ক'ৰ আৰু অনলাইন কাউন্সেলিঙৰ ফৰ্ম ইতিমধ্যে ইউনিভাৰ্চিটিৰ ৱেবছাইটত মুকলি কৰি দিছে। চ' ৱেবছাইটটো হৈছে www.ssush.in. Candidates are requested to carefully go through the instruction given in the application portal before filling up, as no sense modification will be possible once the student log their choice preference. The candidates are also to pay counseling fees through the payment gateway available with the application form at the time of submission. No application will be considered if the counseling fees is not paid within the period. So, candidate সকলে তেওঁলোকৰ এপ্লিকেশ্যনখন ফিল আপ কৰাৰ সময়ত উল্লেখ কৰা ইনষ্ট্ৰাকশ্যনবোৰ কেয়াৰফুলি চাই লয়, কাৰণ কেণ্ডিডেট সকলে তেওঁলোকৰ এপ্লিকেশ্যনখন পিছত চেঞ্জ অথবা মডিফিকেশ্যনৰ সুবিধা নাপাব। কেণ্ডিডেট সকলে এই কাউন্সেলিঙৰ বাবে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, আৰু এই পে'মেণ্ট কৰাৰ গেটৱে তেওঁলোকৰ এপ্লিকেশ্যনখন ছাবমিট কৰাৰ সময়ত লাভ কৰিব। আৰু কেণ্ডিডেটসকলে এই কাউন্সেলিং ফিজটো পে'মেণ্ট নহ'লে তেওঁলোকৰ এপ্লিকেশ্যনখন কনচিডাৰ কৰা নহ'ব। Selection shall be on the basis of rank of the student secured in the entrance examination conducted by University of Health Science. So, কেণ্ডিডেটসকলক চিলেকশ্যন কৰা হ'ব তেওঁলোকৰ ৰেংক অনুযায়ী, আৰু ফাইনেল চিলেকশ্যন লিষ্ট পাব্লিছ কৰিব 14 আগষ্টত, আৰু তেওঁলোকৰ এডমিশ্যন হ'ব ইন দ্য এলটেড কলেজ চেল বি 18 আৰু 19 আগষ্টত। চ' কেণ্ডিডেটসকলৰ তেওঁলোকৰ বাবে এটা হেল্পলাইন নাম্বাৰ উল্লেখ কৰিছে ইউনিভাৰ্চিটিৰ ফালৰ পৰা। যদি কেণ্ডিডেটসকলে কোনো সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে উল্লেখ কৰা নম্বৰত তেওঁলোকে যোগাযোগ কৰিব পাৰিব।